বৰ্তমান বিশ্বৰ সকলোবোৰ দেশেই অৰণ্য আৰু বনৰীয়া জীৱ জন্তু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সেই অনুসৰি বন্যপ্ৰাণীসমূহক সুৰক্ষা দিবৰ বাবে সেইবোৰৰ বিচৰণস্থলীসমূহ সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য নাইবা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি অসমৰ লগতে ভাৰতবৰ্ষতো বহুতো অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান গঢ় লৈ উঠিছে আৰু এই বনৰীয়া জীৱ জন্তুসমূহক সংৰক্ষণ দিবৰ বাবে বিভিন্ন ধৰণে চৰকাৰে ব্যৱস্থা হাতত লৈছে আৰু বনৰীয়া পশু পক্ষীসমূহৰ মাজৰে কিছুমানক ৰাষ্ট্ৰীয় জন্তু, ৰাষ্ট্ৰীয় পশু, জাতীয় জন্তু, জাতীয় পক্ষী এনেদৰে ঘোষণা কৰি সেইসমূহৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই হ'ল মৌৰা চৰাই, অসমৰ জাতীয় চৰাই হ'ল দেওহাঁহ, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল, অসমৰ জাতীয় ফুল হ'ল কপৌ ফুল, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হ'ল বাঘ, অসমৰ জাতীয় জন্তু হ'ল গঁড়, ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম আৰু অসমৰ জাতীয় গছ হ'ল হোলোং গছ।